ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা। ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, ৰাজ্যত পুনৰ অনুষ্ঠিত হ'বলৈ গৈ আছে টেট পৰীক্ষা। অহা অক্টোবৰ মাহত অনুষ্ঠিত হ'ব টেট পৰীক্ষা। অহা অক্টোবৰ মাহত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে বিশেষকৈ শিক্ষক হ'ব বিচৰাসকলৰ কাৰণে এক অত্যন্ত সুখবৰ যে ৰাজ্যত পুনৰ টেট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুই জনালে এই কথা। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুই সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে যে অহা অক্টোবৰ মাহৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত হ'ব। DLED আৰু BEd সম্পূৰ্ণ নহ'লেও দিব পাৰিব পৰীক্ষা। DLED আৰু BEd সম্পূৰ্ণ নহ'লেও টেট পৰীক্ষা দিব পাৰিব। লগতে CTET উত্তীৰ্ণ প্ৰাৰ্থীয়েও দিব পাৰিব পৰীক্ষা। CTET উত্তীৰ্ণ প্ৰাৰ্থীয়েও পৰীক্ষা দিব পাৰিব। শেহতীয়াকৈ 2019 চনত অনুষ্ঠিত হৈছিল সাধাৰণ পৰীক্ষা। তাৰপিছত কোনো ধৰণৰ টেট পৰীক্ষা অনুষ্ঠিত হোৱা নাই। গতিকে ই এক নিবনুৱাসকলৰ বাবে নিশ্চয় সুখবৰ। ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ।